হেল্ল' গাইজ, এইকেইদিন ৰেগুলাৰে বতৰটো বেয়া হৈ আছে। কিনকিনীয়া বৰষুণো দিলোঁ দুপৰীয়া, আৰু এতিয়া মই সন্ধিয়া ওলাই আহিছোঁ ফুচকা খাবলৈ। যোৱাকালি আমাৰ কেম্পাছত ভাইমন দা মুভিখনৰ প্ৰমোচনৰ কাৰণে টীমটো আহিছিলে। তো আজি আমি গোটেইকেইজনে গ'লোঁ চাবলৈ মুভিখন। তো গাইজ, আজি মই চালোঁ বহুত দিনৰ পৰা ৰখি থকা চাম বুলি ভাইমন দা নামৰ চলচ্চিত্ৰখন। এইখন চলচ্চিত্ৰ আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ মুনিন বৰুৱা ডাঙৰীয়াৰ জীৱনৰ আধাৰত ৰচিত হৈছিলে। আৰু এইখন চলচ্চিত্ৰত অসমীয়া যোনটো চিনেমা জগত আছে তাৰে বহুকেইটা জেনেৰেশ্যনৰ এটা একত্ৰিত সন্মিলন হয়। আজি বহুত আশাৰে গ'লোঁ চাবলৈ, আৰু চাই আহি মানে এটা কথাই ক'ম, ইমান সুন্দৰ লিখনি, ইমান সুন্দৰ মানে মুভিখনৰ ষ্টৰিটো, তেখেতৰ যোনখিনি লাইফৰ ষ্ট্ৰাগলছ আছিলে, যোনখিনি তেখেতৰ এচিভমেণ্ট আছিলে, সেইখিনি ইমান ধুনীয়াকৈ দেখুওৱা হৈছে। চ' বহুত ভাল লাগিলে মুভিখন চাই। আৰু মোৰ ক'বলৈ গ'লে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুত দিনৰ মূৰত এখন এনেকুৱা ছবি আহিছে যোনখনক লৈ আমি ক'ব পাৰোঁ যে হয়, আমি গৌৰৱান্বিত এইখন চলচ্চিত্ৰৰ কাৰণে। বহুত কেইজন অসমীয়া চলচ্চিত্ৰ জগতৰ নায়ক নায়িকা আমি দেখিবলৈ পাইছিলোঁ এইখনত। তো আপোনালোকে সকলোৱে চাব মুভিখন আৰু কেনেকুৱা হয় জনাব। তো আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাবৰ বাবে ধন্যবাদ।